নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি 2 অক্টোবৰ মহাত্মা গান্ধীৰ জন্মদিন মহাত্মা গান্ধীয়ে কৈছিলে সত্যৰ সদায় জয় অহিংসাই পৰম ধৰ্ম সদায় সত্য কথা ক'ব লাগে কাৰণ সত্যত ভগৱান থাকে আৰু কাকো হিংসা কৰিব নালাগে সৰুৰ পৰা মাৰ পৰা শুনিছিলো যেতিয়া মায়ে পাকঘৰত ভাত বনাই থাকিছিলে মায়ে যেতিয়া পাকঘৰত ভাত বনাই আছিল আমাক মায়ে ভাগৱতৰ কথা কয় মহাত্মা গান্ধীৰ কথা কৈছিলে ৰামায়ণৰ কথা কৈছিলে নামঘোষাৰ কথা কৈছিলে আৰু আমি সদায় শুনি থাকিছিলো আৰু এতিয়াও মায়ে কয় ভাগৱতৰ কথা ভাগৱত পঢ়িবলৈ শিকাই দিছে গীতা পঢ়িবলৈ শিকাই দিছে আৰু ৰাতিপুৱা শুই উঠি মায়ে ভাগৱতৰ কথা শুনে বৰগীত গায় লোকগীত গায় আৰু আমি যেতিয়া শুই থাকো আমি টোপনিৰ পৰা যেতিয়া হাড় পাওঁ তেতিয়া মাৰ মাতটো শুনো আমি যেতিয়া শুই উঠো তেতিয়া মাৰ লোকগীতৰ মাতত বৰগীতৰ মাততে আমি হাড় পাওঁ আৰু শুনি বহুত ভাল লাগে ভগৱানক ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰিব লাগে আৰু আটাইতকৈ আচৰিত কথা মোৰ পুথা মানে মোৰ মাৰ দেউতা মোৰ পুথা দেউ মহাত্মা গান্ধীৰ নিচিনা আছিল দেখিবলৈ একেবাৰে মহাত্মা গান্ধীয়ে গীতা শাস্ত্ৰখন হাতত লৈ দেশখন স্বাধীন কৰিছিলে আৰু মোৰ পুথাও গীতা শাস্ত্ৰখন সদায় লগত ৰাখিছিলে কেতিয়াও এৰি দিয়া নাছিলে আৰু সেই গীতা শাস্ত্ৰখনে এতিয়া আমাৰ ঘৰত আছে মাক পুঠাই দিলে আৰু মই পঢ়িবলৈ পাইছো সদায় ভগৱানক প্ৰাৰ্থনা কৰিবলৈ পাইছো পুঠাই হে শ্ৰীমদ ভাগৱত গীতাখন আমাক দি পঠালে আৰু আমি এতিয়া পঢ়িবলৈ পাইছো গীতাখন মই পঢ়ো ৰাতিপুৱা কেতিয়াবা গীতা পঢ়িব লাগে কাৰণ গীতা শাস্ত্ৰখনত ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথা আছে অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক সাৰথি হিচাপে ৰাখিছিল আৰু ভগৱানক সাৰথি হিচাপে ৰখাৰ কাৰণে তেওঁ যুদ্ধত জয়ী হৈছিল সেই কাৰণে আমিও সদায় ভগৱানকে বন্ধু বুলি ভাবিব লাগে আৰু ভগৱানকে সাৰথি হিচাপে ল'ব লাগে মহাত্মা গান্ধীও গীতা শাস্ত্ৰখন হাতত লৈয়ে আমাৰ দেশখন স্বাধীন কৰিছিল মই আটাইতকৈ ভাগ্যৱান বুলি ভাবো কাৰণ পুথাৰ পৰা মই সেই শ্ৰীমদ ভাগৱত গীতাখন পাইছো পঢ়িবলৈ কেৱল পুথাৰ পৰাই নহয় মোৰ ককা দেউতাৰ পৰাও মই মহাভাৰত পঢ়িবলৈ পাইছিলো এতিয়াও আছে মহাভাৰতখন আমাৰ ককা আৰু পুথা এতিয়া আমাৰ ওচৰত নাই বৈকুণ্ঠগামী হ'ল কিন্তু তেওঁলোকৰ আদৰ্শ আমি সদায় লগত ৰাখিছো মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিলে মই ভাত নোখোৱাকে থাকিব পাৰিম কিন্তু ভগৱানক প্ৰাৰ্থনা নকৰাকে থাকিব নোৱাৰো এটো একেবাৰে সঁচা কথা আমি ভাত নোখোৱাকে থাকিব পাৰিলেও ভগৱানক প্ৰাৰ্থনা নকৰাকে থাকিব নালাগে হেতু কথাই বুজাইছে কাৰণ ভগৱানক প্ৰাৰ্থনা আমি সদায় কৰিব লাগে হেতু কথা কেতিয়াও পাহৰি যাব নালাগে